আঘোণ মাহৰ মাদকতাই সুকীয়া। আঘোণ মানে চৌদিশে কেৱল কুঁৱলী আৰু কুঁৱলী। আঘোণৰ কুঁৱলীয়ে বাটভীতি কৰে আমনি। আঘোণে প্ৰতিশ্ৰুতি আনে নৱজীৱনৰ। আঘোণ মানেই সোণোৱালী আৰু এই সোণোৱালী ৰঙে ৰঙীন কৰি তোলে প্ৰত্যেকৰে মন। আঘোণ অসমৰ জনজীৱনৰ এক ব্যস্ততাপূৰ্ণ মাহ। কৃষিনিৰ্ভৰ লোকসকলৰ বাবে এই মাহ অতিকৈ বিশেষ। সেয়েহে আঘোণ আহি পদূলিমুখ পালেই দাৱনী জাকৰ সময় হয় পকা সোণগুটিবোৰ চপোৱাৰ। আঘোণৰ এই নৈসৰ্গিক সৌন্দৰ্য কেৱল সোণানী ধাননিৰ মাজতে সীমাবদ্ধ নহয়। আঘোণৰ কুঁৱলীসনা মনোমোহা পুৱাবোৰতো আছে অন্য এক মাদকতা। আঘোণ মানে চৌদিশে কেৱল কুঁৱলী আৰু কুঁৱলী। কুঁৱলীৰ ঘন ঘন টোপোলাবোৰ যেতিয়া নিয়ৰ হৈ সৰে আঘোণৰ সোণালী বুকুত। আঘোণৰ কুঁৱলীয়ে সেমেকাই তোলে বাটপথ সোণগুটিৰ পথাৰ। আঘোণে গোপনে কাণে কাণে কয় শীত আগমনৰ কথা। আঘোণত কাটিৰ শস্য শ্যামলা পথাৰখন হৈ পৰে সোণোৱালী। আহিন কাটিত পুৰত হোৱা কৃষকৰ সপোনবোৰ আঘোণতে হয় পৰিপূৰ্ণ। আঘোণ আহে এক নৱ সম্ভাৱনাৰে। আঘোণ অহা মাত্ৰকেই সেউজীয়া পথাৰখনে সলাই বৰণ। আঘোণৰ এনে ভৰুণ পথাৰৰ ৰূপ দেখি কৃষকেও সমুদি পাহৰি যায় আহাৰ শাওণ মাহত কপালৰ ঘাম মাটিত পেলাই ৰ'দ বৰষুণ একাকাৰ কৰি পথাৰত কৰা শ্ৰমৰ কথা। সোণগুটিৰ পথাৰখনেও কৃষকৰ সমস্ত দুখ ভাগৰ শ্ৰম কাঢ়ি তেওঁলোকৰ জীৱনলৈ আশাৰ বাৰ্তা কঢ়িয়াই আনে আৰু ওঠত বিৰিঙাই তোলে এমুকুৰা প্ৰাপ্তিৰ হাঁহি। জীয়াই থকাৰ অদম্য হেঁপাহ আৰু সফলতাৰ উৎস আঘোণ। আঘোণে কৃষকৰ উদং ভঁৰালত সোণগুটিৰ লখিমীৰে উপচাই তোলে অনাগত ভৱিষ্যতৰ বাবে। ভৰসাৰ থলি আঘোণে ভোগৰ সম্ভাৰ কঢ়িয়াই আনে। সেয়েহে আঘোণক কোৱা হয় ভোগৰ মাহ। কিয়নো আঘোণত পথাৰৰ ধানৰ লগতে বাৰীৰ শাক পাচলি পুখুৰীৰ মাছৰ লগতে বহু সামগ্ৰীৰ চৌদিশে উভৈনদী হৈ পৰে। ইফালে আঘোণৰ ধান কটা পৰ্বও শেষ হয়। সেয়েহে নতুন ধানেৰে পৰিয়ালৰ লগতে আত্মীয় স্বজন সকলোৱে মিলি এসাঁজ লগে ভাগে খোৱাৰ প্ৰস্তুতি চলে, যাক কোৱা হয় নখোৱা পৰ্ব। এই নখোৱা পৰ্বই সকলোৰে মাজত ঐক্য সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এনাজৰী কটকটীয়া কৰাৰ লগতে মৰম স্নেহ অটুট ৰাখে। এনেদৰেই আঘোণ আহে প্ৰতি বছৰে প্ৰতিজন কৃষকৰ জীয়াই থকাৰ একমাত্ৰ সমল হৈ। আঘোণে প্ৰতিশ্ৰুতি আনে নৱ জীৱনৰ। সেয়েহে আঘোণ প্ৰতিজন কৃষকৰ বাবে হৈ পৰে আশা ভৰসা কল্পনা আৰু সপোন। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।